পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হ'ব মিচিংসকলৰ বুৰঞ্জী। ধেমাজিৰ মিচিং যুৱ মহোৎসৱত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। উজনিত কংগ্ৰেছে কেতিয়াও কৰা নাছিল পৰিৱৰ্তনৰ কাম। চাহ জনগোষ্ঠীয় লোকক মাটিৰ পট্টা দিবলৈ কৰা নাছিল সাহস। অমিত শ্বাহক সন্মুখত লৈ নিৰ্বাচনী ৰণশংকা বজালে মুখ্যমন্ত্ৰীয়ে। এজন এজনকৈ বিদেশী অসমৰ পৰা বহিষ্কাৰ কৰা হ'ব। অনুপ্ৰৱেশকাৰীয়ে সলনি কৰি পেলাইছে অসমৰ জনবিন্যাস। ডিব্ৰুগড়ৰ পৰা অবৈধ বিদেশীৰ বিৰুদ্ধে ৰণহুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইয়ে মেৰা ভাই হে। অমিত শ্বাহৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে চিনাকি কৰাই দিলে বিজেপি শংকৰজ্যোতি বৰুৱাক। মিয়াক কষ্ট দিবলৈ কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল এজাহাৰ। আমাৰো আত্মসন্মান আছে, আমি আকাশৰ পৰা উৰি অহা নাই, আমি তেজ দি হ'লেও মিয়াক ৰক্ষা কৰিম। হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ গঠন কৰা হ'ব চৰকাৰ। বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিশ্ৰুতি ভৰা ডাঙৰ ঘোষণা। কংগ্ৰেছে অসমত অনুপ্ৰৱেশকাৰীক দলি চাপাৰি দি ভোট বেংকৰ ৰাজনীতি কৰিছিল। অসমৰ জনগাঁথনি সলনি হোৱাৰ বিৰুদ্ধে পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'লেই অনুপ্ৰৱেশকাৰীৰ সমস্যা নাইকিয়া হ'ব। বিশাল জনসভাত ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ। ভোটাৰৰ নাম কৰ্তন কৰা নিৰ্বাচন আয়োগক উভতি ধৰিলে সুপ্ৰিম কোৰ্টে। ভোট কৰ্তন কৰা 1,16,00,000 লোকৰ নাম ৰাজহুৱা কৰাৰ নিৰ্দেশ। সময় বান্ধি দি আয়োগৰ বিৰুদ্ধে কঠোৰ সৰ্বোচ্চ ন্যায়ালয়। মিয়া বাংলাদেশীৰ বাবে আগন্তুক 5 বছৰ ভয়াৱহ। আকৌ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হ'লেই বিচাৰি বিচাৰি খেদা হ'ব অনুপ্ৰৱেশকাৰী। অসমত ঠকিয়ে নিদি গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ। অসমৰ বানপানীৰ সমস্যা সমাধান উপায় দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। 692 কোটি টকাৰে অসমত 15টাকৈ বৃহৎ জলাশয় খন্দাৰ কাম শুভাৰম্ভ কৰিব চৰকাৰে। জুবিন গাৰ্গৰ অভিযুক্তক জামিন নিদিবলৈ আহ্বান গৰিমা গাৰ্গৰ। জুবিনে মোক যোৱাৰ সময়ত মানুহ চিনাকি কৰি থৈ গ'ল। দানৱকেইটাই কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক। জুবিনৰ ন্যায় বিচাৰি পুনৰ আদালতত চকুলো টুকিলে গৰিমা গাৰ্গে। ডিব্ৰুগড়ত অমিত শ্বাহৰ ভাষণৰ মাজতে পুনৰ এক মৃদু ভূমিকম্পই কঁপাই গ'ল ৰাজ্য। আদালতত মুখ থেকেচা খালে অমিত প্ৰভাৰ লগতে জুবিন গাৰ্গৰ 2 দেহৰক্ষীয়ে। জামিন আবেদন নাকচ 3 অভিযুক্তৰ। ধেমাজিৰ কাৰেং চাপৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 1 লক্ষাধিক লোকৰ উপস্থিতিত 10ম মিচিং মহোৎসৱত উপস্থিত হৈ জনগোষ্ঠীটোক ভূয়সী প্ৰশংসা কৰে। ধেমাজিৰ 10ম মিচিং মহোৎসৱৰ অন্তিম দিনটোৰ মুকলি সভাত গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক। গুৱাহাটীৰ চানমাৰীত উৰণ সেতু নিৰ্মাণৰ বাবে আজি সৃষ্টি হয় তীব্ৰ যান-জঁট। উৰণ সেতু নিৰ্মাণৰ বাবে পথ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে। পৰাপক্ষত চানমাৰী দিশেৰে যাত্ৰা এৰাই চলিবলৈ আহ্বান মহানগৰ আৰক্ষীৰ। মিচিং যুৱ মহোৎসৱ অনুষ্ঠান বাতিল কৰিলে ঋতু ৰিবাই। আয়োজক সমিতিৰ বিৰুদ্ধে অপমান কৰা অভিযোগ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ। ৰহাৰ জোৱাৰবাৰী উচ্ছেদত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ। ন্যায়াধীশ সৌমিত শইকীয়াৰ আদালতে জাৰি কৰে স্থগিতাদেশ। ৰহা চক্ৰ বিষয়াই জাৰি কৰিছিল এই উচ্ছেদৰ জাননী। বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ মধুপুৰত হত্যাকাণ্ড। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে ভায়েকে হত্যা কৰিলে ককায়েকক। কোঠাৰে ঘপিয়াই বিৰছা মুণ্ডা নামৰ লোকজনে হত্যা কৰে পাক্কু মুণ্ডা নামৰ লোকজনক। নিউজ ডেস্ক ৰিপৰ্ট টুডে লাইভ 24।